Bombay is like one of the safest city for girls. They মানে ইমান ছোৱালীৰ কাৰণে সেফ মই খুব ভাল পাইছে এই কথাটো ৰাতি 2টা 3টা 4টা যেটা বজাতে মই অকলে ঘূৰি ফুৰিছো মই কি পিনি ঘূৰি ফুৰিছো একো তাত মেটাৰ নকৰে তাত ইমান সেফ নহয় মই এই কথাটো মানে এই কথাটো শিকিবলগীয়া দেই আমি সবেই শিকিবলগীয়া মানে সেই চিটিখনৰ পৰা ৰীতি সভাৰ আটাইতকৈ বেছি খং কেতিয়া উঠে পাব্লিক প্লেছত কেতিয়া উঠিছে নে খং চং উঠে মোৰ পটককে উঠি যায় খংটো মই অলপ শৰ্ট টেম্পাৰডো হয় কিছুমান জেগাত একদম নুঠিবলগীয়া জেগা কিছুমানত মোৰ খং উঠিব আৰু য'ত উঠিব লাগে তাতো নুঠে মোৰ কেতিয়াবা মই কিবা এটা ভাবি আছো কিবা এটা মই যদি গম পালো যে এইটো কাম হ'ব কিন্তু তাৰ পিছত যদি কাবাৰ জুনে হ'ব বুলি ক'লে নহলে মোৰ তেতিয়া পুতুককে বহুত বেছি খংটো উঠি যায় তাৰমানে কিন্তু যদি মানে মোক কয় কোনোবা কথাটো একদম কনফাৰ্ম হৈ ক'ব লাগিব যদি কনফাৰ্ম হৈ পেলাই নকয় যদি মোক ক'ব যে এইটো হ'বই মানে এইটো কাম হ'বই এনেকুৱা এইটো টাইমত হ'ব আৰু তাৰ পিছত যদি সময় আহাৰ লগে লগে কৈ দিয়ে এই নহলে এইটো কাৰণে নহলে সেইটো কাৰণে নহলে তো মোৰ ক্ষেত্ৰত সাংঘাতিক বেছি খং উঠি যায় আৰু তেনেকুৱা মিছা ক'লে মানে বিয়া খং উঠে মিছা কথা ক'লে আৰু মিছা নহয় সেইটো মিছা নহয় এইটো তেওঁৰ চাগে কিবা এটা প্ৰব্লেম হ'ল সেইটো কাৰণে তেওঁ কেনসেল কৰিব লগা হ'ল বা তেনেকুৱা হয় কিন্তু মোৰ সেই তেনেকুৱা কিছুমান সিচুৱেচনত খং উঠে আৰু এই ঘপককে হেৰি কিছুমান আছে মানে কিছুমান so called fan মানে fan এইটো হ'ব এনেকৈ ফেনৰ নিচিনা ঘূৰি থাকিলে নহ'ব ফেন বুলি ক'লে কেলে ফেন সেইটো গম পাব লাগিব তো এনেই বেবেৰিবাংকে ফেন হ'লে মোৰ খং উঠে কোনো একো নাজানে মোৰ বিষয়ে নাজানি পেলাই এনেই মানে কৈ দিব কোৱাৰ পিছত তাৰপিছতে কিছুমান অদ্ভুত কিছুমান কমেণ্ট কৰি দিয়ে সেই কথাবোৰত অলপ পুতুকে শৰ্ট টেম্পাৰ্ড হৈ যাওঁ কিন্তু হৈ যোৱাৰ পিছত আকৌ ভাবো যে ভাল যে পাইছে আকৌ যি কাৰণে হওক ভাল যে পাইছে সেইটোৱে বহুত ডাঙৰ ব্লেছিং আচলতে পিছত আকৌ খংটো নাইকিয়াও হৈ যায় মই কিন্তু তেনেকৈ বহুতক গালি দিছোঁ দেই গালি দিছোঁ মই ভালকৈ গালি দিছোঁ মানে আৰু গালি দিয়াৰ পিছত আকৌ মই নিজে চৰিও কওঁ কিন্তু মই নিজে কওঁ যে মই বেয়াকৈ ক'লোঁ কিন্তু মানে এই অল্প বিদ্যা লৈ পেলাই কথা ক'লে মই বেয়া পাওঁ যদি কিবা এটা কথাৰ ওপৰত টপিকৰ ওপৰত কথাটো কৈছে যেন গোটেইখিনি জ্ঞানখিনি যিখিনি দৰকাৰী জ্ঞান সেইখিনি লৈ পেলাই কওক তেতিয়া মই ভাল পাওঁ যদি তেতিয়া আধা আধিকৈ জানি পেলাই কয় তেতিয়া মোৰ খং উঠে এই তেনেকুৱা সৰু ইমান বেছি মই খঙাল মানুহ নহয় অবভিয়াছলি চবেই জানে মই এনিটাইম হাঁহিয়ে থাকোঁ কিন্তু পুতুকে খংটো উঠে আৰু পুতুকে নামিও যায় মোৰ পাব্লিক প্লেছত কিবা উঠিছে নে কিবা উঠে বহুতৰে উঠে পাব্লিক প্লেছত উঠিছে মোৰ এইবোৰ মই গণ্ডগোল কৰোঁ এইবোৰ মানে য'ত মই কৈছোঁ ন য'ত উঠাব নালাগে ত'ত উঠাই পেলাই গণ্ডগোল হয় তো এবাৰ এনেকৈ কিবা শ্বুটিং এটা হোৱাৰ কথা আছিল নহ'ল তো মোক খং উঠিল বহুত বেছি বকি দিলোঁ তাত চবৰ আগতে তাৰপিছত বেছি চিন এটা ক্ৰিয়েট হৈ গ'ল আৰু মই সেইটো কথাৰ কাৰণে এতিয়াও মই মানে বহুত নিজে গিল্টি ফিল কৰোঁ কিয় মই সেই ডাঙৰ মানুহখিনিৰ আগত ইমান খং দেখালোঁ মই একদমেই নতুন আছিলোঁ তেতিয়া ইণ্ডাষ্ট্ৰীত কিন্তু মোৰ যেতিয়া খং উঠিলে মানে মই সেই পাহৰি যাওঁ মই ক'ত আছোঁ কাৰ সন্মুখতনো খংটো কৰিছোঁ সেইটো মই পাহৰি যাওঁ তেতিয়া মই একদম পুৰা আউটবাৰ্ষ্ট হৈ যায় মোৰ আৰু খং উঠিবলগীয়া চাগে আছিলোঁ মই দিনটো মেকআপ লৈ আছিলোঁ আৰু তাৰপিছত ৰাতিলৈকে শ্বুটিং নোহোৱাৰ পিছত মোৰ খং উঠিলে সেইটো কাৰণে আৰু উঠাৰ পিছতে মই কিন্তু বকি দিব নালাগিছিল মই ধুনীয়াকৈ তাৰপৰা গুচিও আহিব পাৰিলোঁহেঁতেন তেতিয়াহ'লে কথাটো বেয়া নহ'লহেঁতেন কিন্তু সেই মানুহখিনি ইমান ডাঙৰ মানুহখিনিৰ আগত মই মানে মোৰ টেম্পাৰামেণ্ট দেখুওৱাৰ নিচিনা হ'ল তো তাৰ কাৰণে মই গিল্টি ফিল কৰোঁ এইবোৰ কথাৰ কাৰণে আৰু বাকী তেনেকুৱা কিছুমান মানে জেগাত পাব্লিক প্লেছত হৈছে কিন্তু বহুত বিশেষ তেনেকুৱাকৈ হোৱা নাই কিছুমান প্ৰিয় খাদ্য কি ফেভৰেট ফুড কি খাই ভাল পায় অসমীয়া খানা ভাত দাইল আলু পিটিকা মাছৰ টেঙা মই এয়া খাই ভাল পাওঁ আমেজে বেলেগ মই বৰ ভাল পাওঁ খাই পেলাই আৰু বাকী মই চাউথ ইণ্ডিয়ান খাই মই বহুত ভাল পাওঁ সাউথ ইণ্ডিয়ানো মই খুব ভাল পাওঁ দেই সাউথ ইণ্ডিয়ান খাই মই খুব ভাল পাওঁ আৰু কিন্তু মই আল্টিমেটলি গৈ থৈ অসমীয়া খানা আৰু অসমীয়া খানাটো এৰিব নোৱাৰে মই এইটোৱে ভাল পাওঁ মায়ে বনোৱা পায়স খাই ভাল পাওঁ তাৰপিছতে গাজৰ কা হালৱা খাই ভাল পাওঁ জেলেবি খাই ভাল পাওঁ নাই সেইবুলি নহয় মই যেতিয়া মন যায় মই তেতিয়া জেলেবি খাওঁ পুচকা মানে পুচকা নহয় দহি চাট যে যিটো চাট
চাট খাই ভাল পাওঁ সেইবোৰে ভাল পাওঁ আৰু আপোনাৰ মানে ভাল লগা ঠাইখন ভাল লগা ঠাই প্ৰিয় ঠাই আপোনাৰ প্ৰিয় ঠাই ঢেৰ আছে মই দুলীয়াজানত জন্ম ন মোৰ দুলীয়াজানৰ প্ৰতি বহুত ষ্ট্ৰং এটা মানে টান এটা আছে বৰ টান আছে মানে বিশেষকৈ দুলীয়াজানৰ জুতিবাৰী টি ষ্টেট মানে জুতিবাৰী টি ষ্টেটত আমাৰ আজু ককা বৰ্তা চবেই চাকৰি কৰা তাতে আমি সৰুৰে পৰা মানে সেই কোৱাৰ্টাৰটো আমাৰ কাৰণে নিজৰ ঘৰ নিচিনা আছিলে সেইটো মোৰ কাৰণে বহুত মানে ভাল লগা ঠাই মোৰ নিজৰ যোৰহাটৰ ঘৰখন মোৰ কাৰণে ফেভৰেট প্লেচ গুৱাহাটী মই বহুত বেছি ভাল পাওঁ আৰু এতিয়া ৰিচেণ্টলি মই বম্বে বহুত ভাল পোৱা হৈছোঁ মই বম্বে লাষ্ট 6 মাহ ধৰি আছোঁ আৰু বম্বে ইজ লাইক ওৱান অফ দ্য চেফেষ্ট চিটি ফৰ গাৰ্লছ দেই মানে ইমান ছোৱালীৰ কাৰণে ছেফ মই খুব ভাল পাইছোঁ সেই কথাটো ৰাতি 2টা 3টা 4টা যেটা বজাতে মই অকলে ঘূৰি ফুৰিছোঁ মই কি পিন্ধি ঘূৰি ফুৰিছোঁ একো তাত মেটাৰ নকৰে তাত ইমান ছেফ নহয় মই সেই কথাটো শিকিবলগীয়া দেই আমি চবেই শিকিবলগীয়া মানে সেই চিটিখনৰ পৰা মই বম্বে সেই ছেফনেছটোৰ কাৰণে মই বম্বেখন মই বহুত ভাল পাইছোঁ নাই মই ক'তো পোৱা নাই আজিলৈকে ক'তো পোৱা নাই ইনফেক্ট মই মোৰ নিজৰ হোম টাউনত যোৰহাটত মই ৰাতি 10টা বজাত মই অকলে যাবলৈ কাৰণে মই চিন্তা কৰিব লাগিব কাৰণ কমিউনিকেশ্যনৰ প্ৰব্লেম বা অকলে ছোৱালী এজনী মানে যাবলৈ কাৰণে দিগদাৰ দেই তাত ভয় লাগে তাৰমানে যদিও নিজৰ জেগা তথাপি কম মানে এইটো আচলতে দুখ লগা কথা কিন্তু ভয় লাগে মানে সব জেগাত অকলে যাব নোৱাৰি কিন্তু বম্বেত য'ত যায় গলিয়ে য'ত যায় ৰাতি যেটা বজাত যায় অকলে যায় দুকলে যায় ফুল সেফটি মই সেই কথাটো সেই চিটিখনৰ পৰা সেইটো শিকিছোঁ মানে সেইটো বহুত ভাল লাগিল সেইখনে মোৰ ভাল লগা ঠাই আৰু গুৱাহাটীৰ আটাইতকৈ ভাল লগা ঠাইখন য'ত আপোনাৰ মনটো অলপ বেয়া লাগিছে বা কেতিয়াবা ক'ৰবাত গৈ ভাল লাগে তেনেকুৱা কিবা গুৱাহাটীৰ আটাইতকৈ ভাল লগা ঠাইখন আপোনাৰ গুৱাহাটীত মই আহিলে মই মোৰ মানে পেহী ঘৰত থাকোঁ বামুণী মৈদাম ইণ্ডাষ্ট্ৰিয়েল এষ্টেটত পেহী থাকে তো পেহীৰ ঘৰখন মোৰ কাৰণে হেপী জ'ন নিচিনা মই তালৈ গ'লে তাৰমানে একদম লগালগ ৰিলেক্স টাইপ হৈ যাওঁ মই ঘৰ আহি পাই গ'লোহি এনেকুৱা নিচিনা ফিল হৈ যায় গতিকে সেয়া আৰু মই আমবাৰীত আছিলোঁ বহুত দিন বেলেগ জেগাতো আছিলোঁ অবভিয়াছলি মই বম্বেত কি গুৱাহাটীত মই 8.5 বছৰমান আছোঁ গতিকে মই 8.5 বছৰত বহুত জেগাত আছোঁ কিন্তু আমবাৰীখন মোৰ খুব ভাল লাগিছিল আৰু থাকি পেলাই আমবাৰীখন ভাল লাগে আৰু সেয়াই গোটেই গুৱাহাটীখনেই ভাল লাগে গুৱাহাটীখনে এতিয়াতো গুৱাহাটীয়ে হ'ব পিছতো গুৱাহাটীতে থাকিম গতিকে গুৱাহাটীয়ে ভাল লাগে গুৱাহাটী গোটেইখনে ভাল লাগে ঋতু চাবাৰ এটা মানে হিন্দী গান ফাৰ্ষ্ট হিন্দী গান এটা ওলাইছিলে চং এটা তুম আওগে এইটো কেনেকৈ ক'ৰ পৰা আহিলে মানে কেনেকৈ তাৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা কি অলপ যদি কৈ দিয়া সেইটো মোৰ ফাৰ্ষ্ট হিন্দী গান আৰু সেইটো সকলোৰে পৰিচিত অনুৰাগ শইকীয়াদাৰ কম্পজিশ্যন আৰু এৰেঞ্জমেণ্ট আৰু সেইটো গানৰ মানে অংশ হ'বলৈ পাই মই নিজকে বহুত লাকি ফিল কৰিছোঁ আৰু কাৰণ বম্বে যোৱাৰ 3 মাহৰ পিছত টাইমছৰ এটা গান টাইমছ অৰিজিনেল হয় এইটো ভিডিঅ'টো তাত সঞ্জিদা শেখ চবৰে চাগে ফেভৰেট হয় সঞ্জিদা শেখ আৰু আমিৰ আলী তেওঁলোক আছে আৰু গানটোৰ অডিঅ'টো গানা অৰিজিনেলৰ পৰা ৰিলিজ হৈছিলে আমাৰ গানা অৰিজিনেল হয় আৰু গানটোত মোৰ লগত কণ্ঠদান কৰিছে সোহম নায়ক আৰু গানটো লিখিছে খুব প্ৰমিজিং এজন লিৰিচিষ্ট কুণাল বৰ্মা তেওঁ লিখিছে আৰু এই টিমটোৰ লগত আচলতে কাম কৰিবলৈ পাই মোৰ খুব বেছি ভাল লাগিলে মিক্স মাষ্টাৰ আমাৰ সকলোৰে মৰমৰ ভাস্কৰ শৰ্মাদাই কৰিছে গতিকে এইটো টিমৰ লগত কৰাটো এটা মোৰ মানে ড্ৰিম কাম ট্ৰু নিচিনা কথা খুব মানে ভাল লগা এটা কথা গতিকে সেইটো গান আৰু সেইটো চবতছে ভাল লগা কথাটো হৈছে 3 দিন সেইটো ইউটিউবত ট্ৰেণ্ডিং আছিলে 9th পজিশ্যনত গতিকে খুবেই ভাল ৰেছপন্স গতিকে তাৰ কাৰণে সকলোকে অশেষ ধন্যবাদ আৰু যোনসকলে নাই শুনা তেওঁলোকেও শুনিব তুম আওগে শুনি পেলাই ভাল পাব বুলি আশা কৰিলোঁ সকলোৱে ভাল পাব যিসকলে চোৱা নাই চাওক এতিয়া চাৰ্চ কৰক এই চেগতে যদি আমি গানটো অলপ শুনো তুম আওগে অকণমান যদি গুণগুণাই দি যিসকলে শুনা নাই তেওঁলোকে শুনিব পাৰিব এতিয়া অকণমান জাষ্ট গাইছোঁ অন্তৰাটোত যিখন মোৰ পাৰ্ট আছিলে সেইখন অকণ গাইছোঁ इतना प्यार हो जाएगा दिल को तुमसे खबर ही नहीं थी हमें तुम आओगे यकीन था मुझे कभी तो यहाँ तुम आओगे यकीन था
हाँ मेरा খুব সুন্দৰ